দেৰগাঁৱৰ সমুখকে স্বাগতম জনাইছো জয়গুৰু শংকৰ 56 সংখ্যক বাৰ্ষিক অধিৱেশনৰ অন্তত শ্ৰীমন্ত শংকৰদেৱ 56 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি ভকতৰ সকলো যিহেতু আজিৰ পৰা বৈষ্ণৱদেৱ সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত গাঁও পৰি যি এটা পৰিৱেশ ভকত বৈষ্ণৱ লগতে আইমাতৃসকলৰ চকুলো দেখা গৈছে যিহেতু আজি দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশ এৰি পেলাই তেওঁ গৃহমুখী হ'ব তাৰ কিছু পৰিৱেশ দেখাবলৈ মই সদিতা পুনৰবাৰ কৰিছো সকলো ভকত বৈষ্ণৱে আইমাতৃসকলে সেৱা লৈছে তেওঁলোকে এই 4 দিনে যিহেতু ভকত বৈষ্ণৱৰ চৰণত পদধূলি ল'লে লগতে সেৱা গ্ৰহণ কৰিলে যিহেতু আজি তেওঁলোকে গৃহমুখী হ'ব এই উদ্দেশ্যে তেওঁলোকে সকলো হেমেকা যিহেতু দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশ সৃষ্টি হৈছিলে সোণাৰাম চুতীয়া বৈষ্ণৱ কেন্দ্ৰত তাৰ এৰি আজি গৃহমুখী হ'ব এটা আৱেগিক পৰিৱেশ তাৰ মাজতে আমাৰ সদিতা পুনে দেখাইছে কিছু দৃশ্য আৱেগিক পৰিৱেশৰ মাজত আমি কিছু দৃশ্য জানিব বিচাৰিছোঁ হয় আপোনালোক ক'ৰ পৰা আহিছিলে ক'ৰ পৰা আহিছে চৰাইদেউ পৰা আহিছে কি ক'ব আজি যাবলৈ ওলাইছে নিশ্চয় দুখ লাগিছে লাগিছে ইমান দিন একেলগে থাকিলো লগতে হেৰি কৰিলো আৰু কেইদিন আছিলে ইয়াত 5 তাৰিখে অহা 5 তাৰিখে হয় বাইদেউ কি ক'ব ক'ৰ পৰা আহিছিলে আমি চৰাইদেউ পৰা আজি যাবলৈ ওলাইছে নিশ্চয় দুখ লাগিছে হয় দুখ লাগিছে কেইদিন আছিলে আপোনালোকে আমি 5 তাৰিখে অহা আজি 5 দিন হ'ল দিনে ৰাতি আপোনালোকে ভকতসকলৰ সেৱা কৰিলে কেনেকুৱা অনুভৱটো বহুতেই ভাল আৰু আগলৈও যাতে চেষ্টা কৰিম এনেকৈ আহিবৰ কাৰণে নিশ্চয় যাব হয় তেওঁলোকে ভকত বৈষ্ণৱৰ সেৱা কৰিলে তেওঁলোকৰ আমাৰ সদিতা পুনে দেখা লৈছো বিভিন্ন জেগাৰ পৰা অহা তেওঁলোকে ভকত বৈষ্ণৱ যাবলৈ ওলাইছে আমাৰ সদিতা পুনে দেখাইছে বিভিন্ন দূৰ দূৰণিৰ ভকত বৈষ্ণৱসকল আহিছে আজি 4টা দিনে ইয়াত ভকত বৈষ্ণৱৰ সেৱা তেওঁলোকে কৰিলে তেওঁলোক বৰ্তমান গৃহমুখী হ'বলৈ ওলাইছে আমাৰ এটা আৱেগিক দুখ লগা এটা পৰিৱেশ গাঁও পৰি জিন যোৱা এটা সদৃশ পৰিৱেশ সৃষ্টি হ'ব সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ এটা পৰিৱেশ আমি ভকত বৈষ্ণৱৰ লগত পুনে কথা পাতিম তেওঁলোকৰ লগত দাদা ক'ৰ পৰা আহিছে আমি বৰহোলাৰ পৰা আহিছো আজি যাবলৈ ওলাইছে নিশ্চয় এটা আৱেগিক পৰিৱেশ কি ক'ব খুব বেয়া লাগিছে আৰু কি ক'ব মানে থাকিলো আৰু 4টা দিন একেলগে কটালে আজি সকলোকে এৰি ঘৰ পোৱা হ'ব দুখ লাগিছে হয় বাইদেউ ক'ৰ পৰা আহিছিলে আমি যোৰহাটৰে আপোনালোক অভিভাৱক আছিলে ইয়াৰ আমি অভিভাৱক আমি ইয়াৰ এই আদৰণি সমিতিৰ সাংস্কৃতিক উপসমিতিৰ মই সদস্য এগৰাকী যিহেতু আজি এটা গাঁও পৰি জিন যোৱা পৰিৱেশ হ'ব সকলো গৃহমুখী হ'ব হয় এইটো মানে ভকতসকলে যুৱক যুৱতীসকলে প্ৰকাশ কৰিব নোৱাৰে যিহেতুকে 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ তেওঁলোকৰ যি মনে প্ৰাণে চেষ্টা কৰি যিখিনি কৰ্তব্য ভকতসকলক সেৱা শুশ্ৰূষা কৰিলে সেইখিনি আচলতে প্ৰকাশ কৰি দেখুৱাব পৰা বস্তু নহয় ভক্তি বোলা বস্তুটো ভক্তি যুগটো মানুহৰ হৃদয়ত থাকে সেইখিনি সেইকাৰণে ভাষাৰে প্ৰকাশ কৰিব পৰা নাই আৰু আমিও প্ৰকাশ কৰিব পৰা নাই যি সময়ত কয় যে যুৱচাম একাংশ ধ্বংসৰ দিশে গৈছে বেবিচাৰ হৈছে কিন্তু বিপৰীত ছবি দেখিছো আমি সংঘ দিনে ৰাতিয়ে যুৱচামে ভকতৰ পদধূলা সেৱা কৰিছে কি ক'ব মই এই ক্ষেত্ৰত কওঁ যে নতুন প্ৰজন্মই হওক বা পুৰণাই হওক এইখিনি বস্তু যদি আমি বান্ধি ল'ব নোৱাৰোঁ যিহেতুকে আমাৰ আধ্যাত্মিক ভাৱ ৰাখি পেলাই আমি নতুন প্ৰজন্মই যদি আমি ভক্তি যুগটো আনি ল'ব নোৱাৰোঁ তেতিয়া আমি ইয়াৰ পৰা ধ্বংস হৈ যাব লাগিব ভাবিছোঁ সেইকাৰণে যুৱক যুৱতীয়ে এই সেৱা বাহিনীৰ যোগেদি যিখিনি সেৱাৰ মনোভাৱ দেখালে এইখিনিয়ে দৰ্শকসকলে হওক বা আমি ইয়াত বিভিন্ন জেগাত যোগাযোগ কৰি থকা মানৱসকলে হওক এই বস্তুখিনি ধৰি ৰাখিব লাগিব যিহেতুকে যে তেখেতসকলে আমাক কেনেধৰণে অৰিহণা যোগালে এইখিনি যদি কোনোবাই বান্ধি ৰাখিব পাৰিছে ৰাখিব আৰু নোৱাৰিলেও মই এইখিনি তেওঁলোকক আগবঢ়াইছোঁ যাতে আমি সেৱাৰ মনোভাৱ কেনেকৈ আগবঢ়াব পাৰোঁ যদি গৃহস্থৰ ঘৰত আমাৰ এই ভাৱখিনি থাকে আমি সকলোকে আমি এইখিনি ভাৱ প্ৰকাশ কৰি দেখুৱাব পাৰিম এইখিনিকে মই ক'লোঁ আৰু আমাৰ বেজাৰ লাগিছে কিয় আমি এইখিনি বেজাৰ বুলি নহয় আমি প্ৰত্যেককে এইখিনি এনেধৰণে জীয়াই গতানুগতিক পালন কৰি ৰাখিব লাগিব প্ৰত্যেককে সহায় কৰিব লাগিব মানৱ সেৱা কৰিব লাগিব এইখিনি যদি সৃষ্টিৰাজি সদায় আমি গতানুগতিক চলাই থাকিব পাৰোঁ আমি সমাজখন দেশখন গাঁওখন আৰু আমি গুৰুজনকো প্ৰতিষ্ঠা কৰি ৰাখিব পাৰিম বুলি ভাবিছোঁ হয় ধন্যবাদ জনাইছোঁ এটা আৱেগিক মুহূৰ্ত যিহেতু আজি 4 দিনৰ অন্তত ভকত বৈষ্ণৱ আই মাতৃসকলে নিজৰ গৃহমুখী হ'ব আমি কথা পাতিম যি 4 দিন আমি ঘৰতে আছিলোঁ ইয়াত আছিলোঁ একো গম নাপাওঁ এনেকুৱা এটা যিটো আনন্দ যিটো বিমল আনন্দ সেই আনন্দ আমি আজি বিদায় পৰত আমি সকলোৱে সঁচাই বৰ মৰ্মাহত হৈছোঁ সকলো আমি দুখিত আমি এই যিটো মানৱৰ আজি যিটো প্ৰকৃত দ্বিতীয় বৈকুণ্ঠ এয়া আমি পৰম বৈকুণ্ঠৰ কথাটো বেলেগ আমি মানৱে সৃষ্টি কৰা দ্বিতীয় বৈকুণ্ঠত ভগৱন্তৰ নাম চাৰিওফালে প্ৰবাহিত হৈ থকা আৰু সেৱক সেৱিকাসকলে যিখিনি আমাৰ ইয়াত নিদৰ্শন দাঙি ধৰিলে যিখিনি পৰিশ্ৰম কৰিলে শ্ৰম কৰিলে আমাৰ অসমীয়া জাতি গঠনত এই যিটো ব্যৱস্থা যুৱসকলৰ যিটো সংগঠন আমাৰ অনুষ্ঠানৰ পৰা কৰিছে অত্যন্ত ই ফলপ্ৰসূ আৰু নৈতিকভাৱে সকলোকে উৎকৰ্ষ সাধনত সহায় কৰিব আমি ভগৱন্তৰ চৰণত সকলো সেৱক সেৱিকালৈ আমি আন্তৰিক সেৱা নিবেদন জনাইছোঁ আৰু ই সদায় দীৰ্ঘজীৱী হওক সংঘক আগুৱাই নিয়ক
এই ব্যৱস্থাৰে যাতে আমি সদায় বৰ্তি থাকিব পাৰোঁ তাৰ কাৰণে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক। কৃষ্ণ কৃষ্ণ হয়। সকলো আচলতে সকলো তেওঁলোকে বিভিন্ন দূৰ দূৰণিৰ পৰা অহা যিসকল বাসকল আছে, আই মাতৃসকল আছে, তেওঁলোক আজি গৃহমুখী হ'ব। তেওঁলোকৰ শিবিৰসমূহ এটা কাহ পৰি জিন যোৱা এটা পৰিৱেশ, যিহেতু 4 দিনৰ অন্তত নাম গুণ গাই ভকতসকল এই পৰিৱেশতে বিৰাজমান আছিল, কিন্তু 4 দিনৰ অন্তত তেওঁলোক আজি গৃহমুখী হ'ব। এটা আৱেগিক পৰিৱেশৰ সাক্ষী হৈ ৰ'ব যোৰহাট জিলাৰ ঐতিহাসিক এৰালতলী পথাৰ। তাৰ কাহ পৰি জিন যোৱা এটা পৰিৱেশ হ'ব। আমি কিছু আই মাতৃসকল আছে, আমি কথা পাতিম। হয় বাইদেউ, কি ক'ব, ক'ৰ পৰা আহিছে? আমি তিতাবৰ আঞ্চলিক শাখাৰ পৰা আহিছোঁ। হয়, কি ক'ব, 4 দিন ভকত বৈষ্ণৱৰ সেৱা কৰাৰ পিছত আজি গৃহমুখী হ'ব, এটা আৱেগিক পৰিৱেশ। হয় হয়, মানে বেলেগ এটা অনুভৱ লৈ গৈছো আৰু ঘৰলৈ। অনুভৱ লৈ গৈছে? সঁচাকৈ আগলৈও য'ত হ'ব তালৈ যাব নিশ্চয়? নিশ্চয় নিশ্চয় যাম। হয়, তেওঁলোকৰ এটা আৱেগিক পৰিৱেশ। এই সুখৰ পৰিৱেশত আমি তেওঁলোকক কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। অতিথি আপুনি কিছু দৃশ্য দেখাইছে। ভকত বৈষ্ণৱৰ সেৱা কৰাৰ পিছত আই মাতৃসকলৰ লগতে বাসকলে আজি নিজৰ গৃহমুখী হ'ব। এটা আৱেগিক পৰিৱেশ হ'লেও আমি কিছু দৃশ্য দেখাব লাগিব। তাৰ মাজতে আমাৰ অতিথি আপুনি কিছু দৃশ্য দেখাই আছে। হয়, আৰু এগৰাকী আছে। কি ক'ব, আচলতে 4 দিন সেৱা কৰাৰ পিছত আজি বাসকল হওক, আই মাতৃসকল গৃহমুখী হ'ব, বৈকুণ্ঠপুৰীৰ পৰা ঘৰলৈ যাব, এটা আৱেগিক পৰিৱেশ। কি ক'ব? কৃষ্ণ জয়গুৰু শংকৰ। আজি আমাৰ 4ৰ্থ দিন। ইতিমধ্যে 94 সংখ্যক বাৰ্ষিক অধিৱেশন ইতিমধ্যে শেষ হৈছে। আকৌ 95 সংখ্যক অধিৱেশনলৈ আমি আকৌ এটা বছৰ হ'ব লাগিব। আকৌ টঙালি বান্ধিবৰ হ'ল আৰু, কিন্তু হ'লেও আমাৰ এতিয়া আৱেগিক মুহূৰ্ত, কাৰণ মৌ বন্ধা এৰালতলী পথাৰ ইতিমধ্যে শূন্য পৰিব। হাজাৰ হাজাৰ আমাৰ এখন যিখন ঘৰ, আমি 4 দিনীয়া এখন ঘৰ বুলি ভাবোঁ, 4 দিনৰ কাৰণে সেই ঘৰখন এতিয়া ইতিমধ্যে শেষ হ'ব গৈ আছে। পৰিৱেশ ইতিমধ্যে দূৰৰ জিলাসমূহ গৈ শেষে হৈছে। মই যিহেতু গোলাঘাটৰ, এওঁলোক বোকাখাটৰ, আমি ওচৰৰ জিলাকেইখনেই এতিয়া আছোঁ। মানে শেষ হৈছে ইতিমধ্যে, জিলাসমূহ গৈ শেষ হৈছে। আমাৰ সেৱক সেৱিকা এখন শূন্যত পৰিণত হৈছে। আৰু যিহেতু আপোনালোক অভিভাৱক আছিলে, যোৰহাট জিলাই হওক, গোলাঘাট জিলাই হওক, ভকত বৈষ্ণৱৰ পদধূলা লাভ কৰিলে, কেনেকুৱা অনুভৱ, কি অনুভৱ? সেই অনুভৱটো আমি প্ৰত্যেক বছৰে পাই আহিছোঁ। সেই অনুভৱটো আমি আপোনালোকক বুজাব নোৱাৰোঁ। আমি সেইটো কিমান সুখী অনুভৱ কৰোঁ যে এজন ভকতক বা এজন ভকতক আমি শুশ্ৰূষা কৰিবলৈ পালে আমি কিমান এটা সুখী অনুভৱ কৰোঁ, সেইটো আপোনালোকক বুজাব নোৱাৰোঁ। সেইটো আমি নিজে বুজি পাওঁ। হ'লেও মানে লক্ষ লক্ষ ভকতক আমি সেৱা কৰাৰ যি মানস আমি লাভ কৰোঁ, সেইটো সুখী আমি অনুভৱ কৰিব পাৰোঁ। পৰিৱেশ যিহেতু ভকতৰ হৰিনামে গীত গীজাই থকা যোৰহাট জিলাৰ ঐতিহাসিক সমন্বয় ক্ষেত্ৰ চাৰিওফালে লোকৰ সমাৱেশ। যিহেতু আজি ভকত বৈষ্ণৱ আই মাতৃসকল গৃহমুখী হ'ব, তেওঁলোকে জনোৱামতে দ্বিতীয় বসন্তপুৰী এটা সাংস্কৃতিক পৰিৱেশ আছিলে। ইয়াত 4 দিনে এটা ঘৰত এখন সকলো একেলগে এটা পৰিয়ালৰ দৰে কিন্তু আজিৰ পৰা এই পৰিৱেশ তেওঁলোকে লাভ কৰিব। অনাগত যেতিয়া শংকৰদেৱ সংঘৰ অধিৱেশনৰ কথা তেওঁলোকে লাগিব। আমাৰো যেতিয়া আমি বাতৰি যুগত কৰি ৰাখিছোঁ, গানো শিয়ৰি গৈছে। যিহেতু এটা বৈষ্ণৱময় এটা পৰিৱেশ হৈ আছিলে, হৰিনামৰ ধৰি মুখৰিত হৈছিলে আকাশ বতাহ, কিন্তু আজি সকলো ইয়াৰ পৰা ম্লান হৈ যাব। হৰিনামৰ আমিও এটা আৱেগিক পৰিৱেশৰ সাক্ষী হৈ কিছু দৃশ্য দেখালো, আৰু এই দৃশ্য দেখা আজি শেষ কৰিছোঁ। ধন্যবাদ।